মৃত্যু নিশ্চিত অৱধাৰিত চিৰন্তন নিয়ম মানুহৰ মৃত্যু কামনা নকৰাকৈ আহে মৃত্যুৰ বতৰা। কোনে জানে কাৰ মৃত্যু কেতিয়া কোন সময়ত? আপুনি জানেনে আপোনাৰ মৃত্যু কেতিয়া হ'ব? আপুনি জানেনে আপোনাৰ মৃত্যু কেনেকুৱা হ'ব? আমি কেতিয়াও কামনা নকৰোঁ অভাৱনীয় মৃত্যুৰ। কবিৰ ভাষাত হেনো মৃত্যু এটা শিল্প, কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য। কিন্তু কেইজনমান মানুহৰহে মৃত্যু হয় সহজ আৰু শান্তিৰ। তেওঁলোকে ক'ব নোৱাৰাকৈ সুখেৰে চকু মুদে, যন্ত্ৰণা চিৎকাৰ আৰ্তনাদ নকৰাকৈ। সংসাৰত বেছিভাগ মানুহে মৰে কৰুণ কাতৰ, নিৰ্দয়ভাৱে আৰু মৰ্মন্থ যন্ত্ৰণাৰ জ্বালা লৈ। আপুনি অনুভৱ কৰকচোন কেনেকুৱা মৰিব লাগিছে মানুহবোৰ। কুকুৰ মেকুৰী কিংবা জীৱ জন্তুৰ দৰে মানুহ মৰিব ধৰিছে নিজৰ অজ্ঞাতে অজানিতে ক্ষণিকতে। কোনোবাই নিশংস ঘাতকৰ দাঁত ঢাপত, কোনোবাই অগ্নিত, কোনোবাই অজ্ঞাত আততায়ীৰ পিষ্টলৰ গুলিত, আৰু কোনোবাই বজাৰত, কোনোবাই ফুটপাথত বোমা বিস্ফোৰণত। কোনোবাই মৰিছে মটৰ গাড়ীৰ চেপাত খুন্দাত, কোনোবাই মৃত্যুক আঁকোৱালি লৈছে ৰেলেৰে কটা খাই। অসংখ্য মানুহৰ মৃত্যু হৈছে বেমাৰত আক্ৰান্ত হৈ। ৰোগ শয্যাত পৰি মাহ বছৰ পাৰ কৰি কক পকাই কৰুণ জীয়াতু যাতনা ভুগি শেষত মৃত্যু শীতলত পৰিণত হৈছে। আপুনি ভাবকচোন আপোনাৰ মোৰ কাৰোবাৰ জীৱনত কেনেকুৱা ধৰণৰ মৃত্যু আপুনি কামনা কৰে? হে মৃত্যু, নাহিবা নাহিবা, অপমৃত্যু নানিবা, অকালতে প্ৰাণ কাঢ়ি নিনিবা, নিবিচৰাকৈয়ে নিদিবা অঘটনৰ মৃত্যুৰ দৰে শাস্তি। কামনা কৰোঁ আমি আমাৰ মৃত্যুবোৰ হওক কেৱল পৈণত মৃত্যু, শান্তিৰ মৃত্যু আৰু যন্ত্ৰণাহীন সুখৰ মৃত্যু। ধন্যবাদ।